প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, ইংলিছ গ্ৰামাৰ চেণ্টাৰ তৰফৰ পৰা তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি যিহেতু হাফ ইয়াৰলি পৰীক্ষা হ'ল ইংলিছ, এবাৰ বহুত ছাত্ৰ ছাত্ৰীৰ মনে বিভিন্ন ধৰণৰ চিন্তা কৰি আছে, MCQ-বিলাক ৰাইট হৈছে না শুদ্ধ হৈছে বা কিমান নম্বৰ পাব, এইটো লৈ সকলোৱে চিন্তা চৰ্চা কৰি আছে। তাৰে মাজত মই এইটো ক্লাছ লৈ আহিছোঁ তোমালোকৰ কাৰণে, কোন MCQ-টো কোনটো ৰাইট এনচাৰ হ'ব এইটো লৈ আহিছোঁ। চাবা, এইটো ডিষ্ট্ৰিক্ট ধুবুৰী, যিহেতু ডিষ্ট্ৰিক্ট ৱাইজে এইটো কুৱেশ্যন হয়, সেইকাৰণে লিখিছোঁ ডিষ্ট্ৰিক্ট ধুবুৰী হাফ ইয়াৰলি এক্সামিনেশ্যন ছাবজেক্ট ইংলিছ ক্লাছ 10। এবাৰ চাবা, নাম্বাৰ 1 বি ৰাইট অপশ্যনবিলাক আমি লিখিছোঁ 2 D 3 C নম্বৰ 4 C 5 A 6 A 7 D 8 B 9 B। আকৌ আহা 10 নম্বৰ A 11 D 12 C 13 D 14 C 15 D 16 নম্বৰ C 17 নম্বৰ C 18 নম্বৰ B 19 D 20 A নম্বৰ। আকৌ 21 D 22 A 23 C 24 C 25 C 26 B 27 A 28 C 29 A 30 B অপশন। আকৌ 31 C 32 D 33 C 34 D 35 A 36 D 37 C 38 C 39 D 40 C। আকৌ 41 B 42 B 43 D 44 সরি এটু 44 হ'ব 44 C 45 এটু D। ছাত্ৰ ছাত্ৰীসকল, এবাৰ তোমালোকৰ কোনে কিমান নম্বৰ পাবা OMR চিটত 45 মাৰ্কছৰ ভিতৰত এবাৰ তোমালোকে নিজে হিচাপ কৰি ওলাব পাৰিবা। সেই বুলি কোনোবাই কম পালে চিন্তা নকৰিবা, এইটো যেহেতু হাফ ইয়াৰলি পৰীক্ষা, ইয়াৰ পাছত আৰু বিভিন্ন ধৰণৰ তোমালোকৰ টিচিং পাবা, আকৌ বিভিন্ন ধৰণৰ কোৱেশ্যন এনচাৰ পাবা, আৰু এনেকৈ OMR চিটত ময়ো পৰীক্ষা পাতিম। সেইকাৰণে তোমালোকে যদিও কাৰোবাৰ নাম্বাৰ কম আহে তথাপি চিন্তা নকৰিবা, মনত এটা ফূৰ্তি লৈ আকৌ পৰৱৰ্তী HSLCৰ কাৰণে প্ৰস্তুত হৈ থাকিবা। থ্যাংক ইউ মাই ডিয়াৰ ষ্টুডেণ্টছ।